নমস্কাৰ ছাত্ৰ ছাত্ৰীসকল, মই তুলিকা শৰ্মা তোমালোক আটাইকে গণিতৰ একাংশৰ ক্লাছলৈ স্বাগতম জনাইছো। আজি আমি তোমালোকৰ পাঠ্যপুথিৰ সপ্তম অধ্যায় ভগ্নাংশ পাঠটিৰ প্ৰথমটি অংশ আৰম্ভ কৰিবলৈ ওলাইছো। এই অংশটিত কি আছে আমি চাওঁ আহা। ইয়াতে শিক্ষক আৰু শিক্ষাৰ্থীৰ প্ৰথমতে কথোপকথন দেখুওৱা হৈছে। ইয়াতে কিনো কথা পাতিছে আমিও চাওঁ আহা। শিক্ষকে কি কৈছে, যদি এটা অমিতা দুগৰাকী শিক্ষাৰ্থীৰ মাজত সমানে ভগোৱা হয় তেন্তে প্ৰত্যেকগৰাকী শিক্ষাৰ্থীয়ে অমিতাটোৰ কিমান অংশ পাব? তেতিয়া শিক্ষাৰ্থীয়ে কৈছে অমিতাটোৰ আধা পাব। তোমালোকৰ মতেও হয়নে? ইয়াৰ পিছত কি কৈছে চাওঁ। শিক্ষকে কৈছে আধা গাণিতিকভাৱে কিদৰে প্ৰকাশ কৰিব পাৰি? শিক্ষাৰ্থীয়ে কৈছে আধাক আমি 2/1 হিচাপে প্ৰকাশ কৰিব পাৰো। ইয়াৰ পিছত কি কৈছে শিক্ষকে, যদি অমিতাটোক 4 গৰাকী শিক্ষাৰ্থীৰ মাজত সমানে ভগোৱা হয় তেন্তে প্ৰত্যেকগৰাকী শিক্ষাৰ্থীয়ে অমিতাটোৰ কিমান অংশ পাব? তেতিয়া শিক্ষাৰ্থীজনে কৈছে অমিতাটোৰ 4/1 অংশ পাব। তাৰ পিছত আমাক ইয়াতে একক ভগ্নাংশ বুলি দি কি কৈছে আৰু এটা কথোপকথন দিছে। একক ভগ্নাংশ কি তোমালোকে জানানে? আমি কথোপকথনখিনি পঢ়িলে নিশ্চয় আমি বুজিব পাৰিম। এতিয়া ভাৰ্গৱে কৈছে মোৰ ওচৰত এটা আপেল আছে, ইয়াক মই সমানে 5 জন বন্ধু-বান্ধৱীৰ মাজত ভগাব বিচাৰো। প্ৰত্যেকে কিমান ভাগকৈ পাব? তেতিয়া অংকিতাই কি কৈছে 5/1 ভাগকৈ পাব। ইয়াৰ পিছত ভাৰ্গৱে কি কৈছে, ধৰা হওক মই আপেলটোক 8 গৰাকী ছাত্ৰ-ছাত্ৰীৰ মাজত সমানে ভগাবলৈ বিচাৰো, প্ৰত্যেকে কিমান ভাগকৈ পাব? তেতিয়া অংকিতাই কৈছে প্ৰত্যেকটোৱে কি পৰিব 8/1 অংশকৈ ভাগত পাব বুলি কৈছে। তাৰ পিছত এতিয়া আমি কি ক'ব পাৰো ইয়াৰ পৰা, যেতিয়া এক এককক কেইবাটাও সমান অংশত ভাগ কৰা হয় তেতিয়া প্ৰত্যেকটো অংশ কি বুলি কোৱা হয়? একক ভগ্নাংশ বুলি কোৱা হয়। গতিকে ওপৰৰ কথোপকথনটোৰ পৰা আমি দেখিলো যে 8/1 বা 5/1 সেইবোৰ কি হ'ব? একোটা একক ভগ্নাংশ হ'ব। পূৰ্ণৰ অংশ হিচাপে একক ভগ্নাংশক আমি কেনেকৈ দেখাব পাৰো? তাৰ কাৰণেও এটা কথোপকথন দিছে। ভাৰ্গৱে কৈছে তলত দিয়া চিত্ৰৰ দৰে কেকটো 2টা ভাগত ভগোৱা হৈছে। প্ৰত্যেকটো ভাগে কেকটোৰ কিমান অংশ বুজাইছে এইটোক এটা একক ভগ্নাংশ বুলি ক'ব পাৰিনে? এইটো এটা কি সম্পূৰ্ণ কেক হয়। তাৰ পিছত অংকিতাই কৈছে ভাগ দুটাই পূৰ্ণ কেকটোৰ 2টা সমান অংশক বুজাইছে। প্ৰত্যেক ভাগে পূৰ্ণ কেকৰ 2/1 অংশকৈ বুজাইছে, যিটো হৈছে এটা একক ভগ্নাংশ। গতিকে 2/1 কৈ যদি আমি দেখাও এইটো কি হ'ব? একক ভগ্নাংশ হ'ব। তাৰ পিছত ভাৰ্গৱে কৈছে ধৰা হওক কেকটো তলত দেখুওৱাৰ দৰে 3টা সমান ভাগত ভগোৱা হ'ল, প্ৰত্যেকটো ভাগক এটা একক ভগ্নাংশ হিচাপে কেনেদৰে প্ৰকাশ কৰিব পাৰিবা? এইটোক আমাক কেনেদৰে প্ৰকাশ কৰিম আমাক সুধিছে। এইবাৰ অংকিতাই কৈছে প্ৰত্যেকটো ভাগকে আমি 3/1 অংশকৈ বুজাব পাৰিম, কাৰণ ইয়াতে সমানে কেইটা ভাগ কৰা আমি দেখিব পাইছো 3টা। গতিকে এইটো 3/1 অংশ, 3/1 অংশ, 3/1 অংশ। আৰু 3/1 অংশটো কি হয়? এটা একক ভগ্নাংশ হয়। তাৰ পিছত এতিয়া আমি তোমালোকৰ পাঠ্যপুথি কৰি চাওঁ আহা। 7.1ত কি কৰিব দিছে আমি কৰো আহা। চিত্ৰত দেখুওৱাৰ দৰে কেকটোক 8টা ভাগত ভাগ কৰা হ'ল, প্ৰত্যেকটো ভাগেই কেকটোৰ সমান অংশ সূচাবনে? কিয় হয় বা কিয় নহয় ব্যাখ্যা কৰা। এতিয়া আমাক ইয়াতে কি কৈছে, কেকটো কেইটা ভাগত ভাগ কৰা বুলি কৈছে? 8টা ভাগত। আমি দেখিছো 1, 2, 3, 4, 5, 6, 7, 8টা। আৰু এইটো আমাৰ সমান ভাগত ভগোৱা হৈছে বুলি কবা নে হোৱা নাই বুলি কবা? আমি সমান ভাগত ভগোৱা বুলি ক'ব পাৰো, কাৰণ এই কেকটোক যেতিয়া আমি প্ৰথমতে 4 ভাগ কৰিছো, সেই 4 ভাগক আমি আৰু প্ৰতিটো ভাগকে কি কৰিছো আৰু 2টাকৈ ভাগ কৰি আমি মুঠতে 8টা ভাগ পাইছো। গতিকে আমি কি কম? আমি হয় বুলি কম। সমান অংশ সূচাইছে বুলি কম।
সূচাইছে আৰু আমি এইটো দেখিয়ে গম পাইছো যে প্ৰতিটোকে 4টাকৈ ভাগ কৰি উঠি আৰু প্ৰতিটোকে আকৌ দুভাগ কৰিছে গতিকে তাৰ পিছত কি কৈছে উক্ত কেক কেইটাৰ প্ৰত্যেককে সমানে 8টা ভাগ কৰাকৈ বিভিন্ন যথাসম্ভৱ চিত্ৰ অংকন কৰিবলৈ চেষ্টা কৰা আমি ইয়াতে কি কৰিব পাৰো 8টা ভাগ কৰিব লাগিলে আমি এনেকৈ কাটিব পাৰো এনেকৈ কাটিব পাৰো এনেকৈ কাটিব পাৰো এনেকৈ কাটিব পাৰো আমি এনেকৈ 8টা ভাগ পাম নে নাই আমি এনেকৈ কৰি ইয়াৰ পিছত আমি এনেকৈ কৰি দেখাব পাৰো এনেকৈ আমি এটা কৰিলো এটা তিনিটা কৰিলো দেখিছানে এটা দুটা তিনিটা চাৰিটা পাঁচটা ছয়টা সাতটা 8টা ভাগ পাইছো আকৌ আমি এটা দুটা তিনিটা চাৰিটা পাঁচটা ছয়টা সাতটা 8টা আমি এনেকৈও ভগাব পাৰো প্ৰথমতে কথোপকথনটোত এটা প্ৰকাৰ দেখাইছিলে আৰু ইয়াতে আমি তিনিটা প্ৰকাৰ দেখিবলৈ পালো ইয়াৰ পিছত কি দিছে একক ভগ্নাংশ ব্যৱহাৰ কৰি পৰিমাপন আমি একক ভগ্নাংশ ব্যৱহাৰ কৰি কেনেকৈ জোখমাখ কৰিব পাৰো এক একক দৈৰ্ঘ্যৰ এডাল কুঁহিয়াৰ লোৱা হল এটা কুঁহিয়াৰৰ এনেকুৱা ধৰণৰ এটা পাবক আমি এক একক বুলি প্ৰথমতে ধৰি ললো তাৰ পিছত যদি সেই কুঁহিয়াৰডালক দুটা সমান ভাগত কটা হয় কুঁহিয়াৰডাল দুটা সমান ভাগত ভাগ হ'ব আৰু তাৰ আমি প্ৰত্যেকৰে দিশ কি বুলি কম দুই ভাগৰ এক একক বুলি কম আমি হেৰক যদি সমানে ভাগ কৰো আমি কি দেখিম এইখিনিও আমাৰ দুই ভাগৰ এক একক দেখাইছে এইখিনিও দুই ভাগৰ এককক দেখাইছে তোমালোকে নিশ্চয় বুজিব পাৰিছা যদি কুঁহিয়াৰডালৰ অংশ দুটাক পুনৰ দুটা সমান ভাগত কটা হয় তেন্তে আমি 4টা অংশ পাম আৰু প্ৰত্যেকটো অংশৰ দিশ কিমান হ'ব 4 ভাগৰ এককক হ'ব গতিকে আমি ইয়াতে দেখাব পাৰো এইটোক আমি 4টা ভাগ কৰিলো এইটোৰ কাৰণে আমি প্ৰথমতে দেখিলো 4 ভাগৰ এক একক আকৌ 4 ভাগৰ এককৰ 2 গুণ আমি কি দেখিলো 2/4 একক তাক আমি কাটাকাটি কৰিলে কি পাম 2 ভাগৰ 1 পাম ঠিক সেইদৰে 4 ভাগৰ 3 একক পালো তাৰ পিছত গোটেই কুঁহিয়াৰডালৰ কাৰণে আমি 4 ভাগৰ 4 একক মানে মুঠতে আমি 1 একক পালো 4 ভাগৰ 4 একক মানে 1 একক পাম ইয়াৰ পিছত আমি তোমালোকৰ পাঠ্যপুথি কৰি চাওঁ আহা 7.2 কি দিছে কৰো আহা ইয়াতে একক ভগ্নাংশ ব্যৱহাৰ কৰি কুঁহিয়াৰৰ উপযুক্ত খালি পৰিমাপবোৰ পূৰ কৰিব কৈছে ইয়াতে দেখিছানে ইয়াতে এইখিনি কি কৈছে 8 ভাগৰ 1 অংশ কৈছে তাৰ পিছত আমাক ইয়াতে 8 ভাগৰ 1 অংশত দুটা ভাগ লৈছে সেইকাৰণে দুৰে কি কৰিছে পূৰণ কৰিছে গতিকে আমি ইয়াৰ খালি ঠাইবোৰ কৰো আহা ইয়াতে আমি যদি ডাঙৰকৈ চাওঁ ছবিখন কি দেখিছো যে এই অংশটো আমাৰ কি হয় 8 ভাগৰ 1 অংশ হয় আৰু এনেকুৱা 8 ভাগৰ 1 অংশ কেইটা লোৱা হৈছে দুটা লোৱা হৈছে সেই কাৰণে আমি এইটোৰে এইটোক যদি আমি কাটাকাটি কৰো কি হয় 1 ভাগৰ 4 পাম ঠিক সেইদৰে এইবাৰ ইয়াতে আমাৰ কি লোৱা হৈছে 8 ভাগৰ 3 অংশ লোৱা হৈছে গতিকে আমি এইটো কি পাম 3 আমি 8 লিখিব পাৰিম আমি এনেকৈ এইটো পূৰণ কৰিলে একৰ লগত এইটো 3টা একক ভগ্নাংশ আমি ইয়াতে পাম আকৌ এইটো ইয়াতে আমাৰ 4টা ভাগ লৈছে তাৰমানে 4 গুণ লৈছে কিহৰ 4 গুণ লৈছে 1/8 মানে 8 ভাগৰ 1 অংশটোৰ কিমান গুণ লোৱা হৈছে 4 গুণ লোৱা হৈছে তাৰ পিছত আমি ইয়াতে দেখিছো এটা কেইটা ভাগ লৈছে 5টা ভাগ লৈছে গতিকে 8 ভাগৰ 1 টোক 5 বাৰ যেতিয়া ল'ব তাক আমি কেনেকৈ লিখিব পাৰিম 5/8 মানে 8 ভাগৰ 5 লিখিব পাৰিম ঠিক সেইদৰে আমি ইয়াতে এইটো 6 গুণ লৈছে এইটো অংশ লোৱাৰ লগে লগে কেইটা ভাগ হৈ গ'ল 6টা ললে আমি ইয়াতে কিহৰ 6টা লৈছে 8 ভাগৰ 1 অংশ 6টা লৈছে আৰু ইয়াতে কেইটা লৈছে এইটো লোৱাৰ লগে লগে আমি কি দেখিছো এইটো আমাৰ 7টা ভাগ লৈছে গতিকে আমি ইয়াতে কি লিখিব লাগিব 7 গুণ লিখিব লাগিব গতিকে এইটো কি হ'ব 8 ভাগৰ ইয়াতে 7 হ'ব তাৰ পিছত এইটো লোৱাৰ লগে লগে আমি কি দেখিছো 8 ভাগৰ 1 কেইটা লৈছে 8 গুণ লৈছে আৰু এইটোক আমি কি পাম 1 পাম গতিকে তোমালোকে নিশ্চয় বুজিব পাৰিছা ইয়াতে আমাৰ ঘৰবোৰ সৰু থাকা আমি ভগ্নাংশৰ এই চিনটো অলপ হেলনীয়াকৈ দিছো তোমালোকে নিশ্চয় বুজিব পাৰিছা ইয়াৰ পিছত কি দিছে আমি চাওঁ আহা ভগ্নাংশৰ উপস্থাপন দিয়া হৈছে
ভগ্নাংশৰ উপস্থাপনৰ ক্ষেত্ৰত আমি মন কৰিবলগীয়া কথা কিছুমান ইয়াতে দিছে, তোমালোকে মনত ৰাখিবা। 4/3 ভগ্নাংশটোক 4/3 বুলি পঢ়া হয়। ইয়াক সহজতে 4/1 3 গুণ বুলিও আমি পঢ়িব পাৰো। 4/1 ইয়াতে কি হয়? একক ভগ্নাংশ হয় আৰু তেনেকুৱা 3টা একক ভগ্নাংশ আমাৰ ইয়াতে আছে। 4/3 কি বুজায়? 4/1 অংশকৈ 3টা ভগ্নাংশ থকা বুজায়। পূৰ্বৰ শ্ৰেণীত আমি পাই আহিছিলো যে ভগ্নাংশ এটাৰ ওপৰত থকা সংখ্যাটো কি বুলি কোৱা হয়? লব, আৰু তলত থকা সংখ্যাটো কি বুলি কোৱা হয়? হৰ। এই কথাটো তোমালোকে মনত ৰাখিবা। ইয়াৰ পিছত আমি তোমালোকক কৰি চাওঁ আহা 7.3 কি দিছে চাওঁ আহা। ইয়াতে আমাক কিছুমান ভগ্নাংশ দিছে আৰু ভগ্নাংশ কেইটাৰ লব আৰু হৰ বিচাৰি উলিয়াব দিছে। প্ৰথমতে আমি 9/7 ভগ্নাংশটোতে চাইছো। 7ত লব কি হ'ব? অলপ আগতে আমি পালো লব কোনটোক কয়? ওপৰৰটোক 7, আৰু হৰ কি হ'ব? তলৰটো। ইয়াতে হৰ কি হ'ব? 9 হ'ব। তাৰপিছত আমি 8/3টোত চাওঁ। 8/3 লব আমাৰ কি পাম? 3, আৰু হৰ কি পাম? 8। গতিকে তোমালোকে নিশ্চয় বুজিব পাৰিছা যে তলৰ কেইটাক কি বুলি কোৱা হয়? হৰ বুলি কোৱা হয়, আৰু ওপৰৰ কেইটাক কি বুলি কোৱা হয়? লব বুলি কোৱা হয়। ইয়াৰ পিছত ভগ্নাংশ কেইটা আমি চাইছো। এইবাৰ আমাৰ 15/11 ভগ্নাংশটোত আমি লব কি পাম? 11, আৰু হৰ কি পাম? 15। ঠিক সেইদৰে আমি যদি এইবাৰ এইটো ভগ্নাংশ চাওঁ, 13/4ত আমি লব কি পাম? 4 পাম, আৰু হৰ কি পাম? আমি 13 পাম। তোমালোকে এনেকে যিকোনো ভগ্নাংশৰে লব আৰু হৰ বিচাৰি উলিয়াব নিশ্চয় পাৰিবা। ইয়াৰ পিছত কি প্ৰশ্ন দিছে আমি চাওঁ। ইয়াতে সেই ভগ্নাংশ কেইটাই দিছে আৰু আমাক কি কৰিব দিছে? একক ভগ্নাংশৰ সহায়ত প্ৰকাশ কৰিব দিছে। গতিকে আমি প্ৰথমতে এইটো চাইছো 7/9। এইটোক আমি কি কৰিব পাৰো? 7 × 1/9, য'ত আমি 1/9টো কি পাইছো? একক ভগ্নাংশ। তোমালোকৰ নিশ্চয় মনত থাকিব। একক ভগ্নাংশ হ'ব লাগিলে আমি এতিয়া কি বুলি ক'ব পাৰো? যে লবটো সদায় কি হ'ব লাগে? 1 হ'ব লাগে। তাৰপিছত আমি তলৰ ভগ্নাংশটো চাইছো 3/8। এইটোতো আমি কেনেকৈ লিখিব পাৰো? 3 × 1/8, য'ত আমি 1/8টো কি পাম? একক ভগ্নাংশ পাম। একক ভগ্নাংশ পাম। ইয়াৰ পিছৰ ভগ্নাংশটো কি আছে? 15/11। এইটোক আমি কি লিখিব পাৰো? 11 পূৰণ 15/1। আৰু ইয়াতে আমি কি পাওঁ? 15/1টো কি হ'ব? একক ভগ্নাংশ। আৰু শেষত আমি কি পাইছো? 13/4। 13/4টোকো আমি লিখিব পাৰো 4 পূৰণ 1/13, য'ত 13/1টো কি হ'ব? একক ভগ্নাংশ হ'ব। গতিকে তোমালোকে নিশ্চয় বুজিব পাৰিছা একক ভগ্নাংশ বুলি কেতিয়া কোৱা হয়? যেতিয়া লবটো কি হয়? 1 হয়। বাকী হৰৰ লগত কোনো কথা নাই। হৰ যিকোনো হ'ব পাৰে, কিন্তু লবটো 1 হলে তাক কি বুলি কোৱা হয়? একক ভগ্নাংশ। আৰু এনেকৈ আমি লব আৰু হৰটো বিচাৰি উলিয়াব শিকিলো আৰু লগতে একক ভগ্নাংশত প্ৰকাশ কৰিব শিকিলো। ইয়ালৈ তোমালোকে নিশ্চয় বুজি পাইছা। আজিলৈ এইখিনিয়ে। ধন্যবাদ।